মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু তোমালোকৰ হৈ যোৱা পৰীক্ষাখিনি সকলোৰে ভাল হৈছে। যিহেতু কাইলৈ সকলোৰে মাইনৰ আছে, মই আজি ইকনমিক্সৰ যিখন তোমালোকৰ মাইনৰ পেপাৰ এলিমেণ্টাৰী মাইক্ৰ' ইকনমিক্স তাৰ ওপৰত কেইটামান কুৱেশ্যন এনচাৰ দিবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু তোমালোকে পৰীক্ষা দি গম পাইছে যে তোমালোকৰ ফুল মাৰ্ক 60 আহিব আৰু 2 ঘণ্টা সময় পাবা আৰু 5 মাৰ্কটো কোনো পৰীক্ষাৰ পেপাৰতে মেনশ্যন কৰি দিয়া নাই, হ'লেও খুব বেছি তোমালোকৰ 20 মান হ'ব লাগে। এতিয়া তোমালোকৰ মাজত মই কেইবাখনো পেপাৰ শ্বেয়াৰ কৰি দিছোঁ, যিকেইখন পেপাৰে তোমালোকৰ আগন্তুক যিটো পৰীক্ষা হ'ব তাত যথেষ্ট সহায় কৰিব আৰু তাৰ যিখিনি শ্বৰ্ট কুৱেশ্যন হয় সেই শ্বৰ্ট কুৱেশ্যনৰ মই মাৰ্কছটো দি দিছোঁ। যিখিনি হয় তাৰ শুদ্ধ অপশ্যনটোত মই ক্লিক কৰি দিছোঁ, টিক মাৰ্ক দি গৈছোঁ। তোমালোকে নিজে পেপাৰখন চাই যাবা আৰু এই 3খন পেপাৰ মই এখন তোমালোকক যোৱা বছৰ হৈ যোৱা মাইনৰ পেপাৰ, এতিয়া কালি পৰহি হৈ যোৱা এখন মেজৰ পেপাৰ আৰু তাৰ আগৰ জেনেৰিক পেপাৰ এখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। এতিয়া প্ৰথমৰ যিখন পেপাৰ এখন তোমালোকৰ যোৱা বছৰ মাইনৰ পেপাৰ তোমালোকৰ মাজত দাঙি ধৰি দিছোঁ আৰু এই পেপাৰখনৰ যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে সেই শ্বৰ্ট কুৱেশ্যনকেইটা মই তোমালোকক টিক মাৰ্ক মাৰি দিছোঁ। এতিয়া প্ৰথমত সুধিছে এটা দ্ৰব্যৰ চাহিদা ৰেখাডাল কিয় নিম্নগামী হয়। চাহিদা ৰেখাডাল নিম্নগামী হয় এইকাৰণে যিহেতু চাহিদা হৈছে কোনো এটা বস্তুৰ দাম আৰু দৰ আৰু চাহিদাৰ মাজত যিটো সম্পৰ্ক সেইটো ঋণাত্মক সম্পৰ্ক আৰু তাৰ কাৰণে চাহিদা ৰেখাডাল নিম্নগামী হয়। এনেকৈ ধৰণে তোমালোকে লিখিব পাৰা। তাৰপিছত নিৰপেক্ষ ৰেখাৰ ঢাল হৈছে, তাত অপশ্যন দিয়া আছে। শুদ্ধ অপশ্যনটো হৈছে কাৰিকৰী প্ৰতিকল্পনাৰ প্ৰান্তিক হাৰ বা মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন। চি যিটো অপশ্যন দিয়া হৈছে সেইটো দ্য মাৰ্জিনেল ইউটিলিটি থিয়ৰী ইজ এছ'চিয়েট উইথ মাৰ্শ্বেল। স্ক্ৰীণখন ওচৰলৈ আনি তোমালোকে প্ৰশ্নখিনি ভালকৈ চাই ল'বা আৰু লগত যদি প্ৰশ্নখন আছে ভালেই আছে। তাৰপৰা হোৱাট ইজ ইনকম ইফেক্ট, সুযোগ ব্যয় কাক বোলে। তাৰ পাছত তোমালোকক দিয়া হৈছে হ্ৰস্বকালীন পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানৰ ভাৰসাম্যতাৰ চৰ্তসমূহ। MC = MR হ'ব লাগিব। টিক মাৰ্ক মাৰি দিছোঁ। যিকেইটা লিখিবলগীয়া বাক্য সেইকেইটা মই কৈ দিয়া নাই, তোমালোকৰ কিতাপত ধুনীয়াকৈ এইখিনি বস্তু আছে। সেইকেইটা বস্তু তোমালোকে প্ৰিপেয়াৰ কৰিবা। যোৱা বছৰ এখন পেপাৰ তোমালোকৰ মাইনৰ পেপাৰ হিচাপে আহিছে আৰু এইখিনি তোমালোকৰ লং কুৱেশ্যন যিটো ইউনিট আছে সেই ইউনিট ৱাইজ তোমালোকৰ যিহেতু 5টা ইউনিট আছে, 5টা ইউনিটৰ পৰা মেক্স আপ কৰি তোমালোকৰ 5টা লং কুৱেশ্যন কৰিবলৈ দিব আৰু 4টা শ্বৰ্ট নোট লিখিবলৈ দিব। তোমালোকৰ মাৰ্কছটো অলপ কমাই দিব, বাকী চিলেবাছৰ কোনো পৰিৱৰ্তন হোৱা নাই, মাৰ্কছটোহে অলপ কমাই দিছে। সেইকাৰণে একেখিনি বস্তুৱেই তোমালোকৰ থাকিব, এনেকুৱা ধৰণৰ পেপাৰ হ'ব। এতিয়া তোমালোকৰ কি হৈছে, কালি পৰহি যিখন মেজৰ পেপাৰ হৈ গৈছে ইকনমিক্সৰ সেইখন হৈছে ইণ্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স। নামটো অকণমান বেলেগ, চিলেবাছখিনিও প্ৰায় একেই, অকণমান ক'ৰবাত ইফাল সিফাল হ'ব। কিন্তু তোমালোকৰ যাতে শ্বৰ্ট কুৱেশ্যনকেইটা এবাক চাই যোৱা আৰু কুৱেশ্যনটো কেনেকুৱা টাইপত পেটাৰ্ণটো আহিছে সেইটোও অলপ জানা, সেইকাৰণে তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। ইয়াৰ যিখিনি শ্বৰ্ট কুৱেশ্যন সেই শ্বৰ্ট কুৱেশ্যনখিনিও মই উত্তৰ তোমালোকক দি দিছোঁ। ইয়াত প্ৰথমৰ যিটো কুৱেশ্যন আহিছে যে দুষ্প্ৰাপ্যতা উদ্ভৱ হোৱাৰ কাৰণ কি, তাত কেইবাটাও অপশ্যন দিয়া হৈছে, গোটেইবোৰ পঢ়ি দিয়া নাই, শুদ্ধ অপশ্যনটো পঢ়ি দিছোঁ। তাৰমানে ইয়াত 4টা অপশ্যন দিছে যে সম্পদৰ যোগান সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ আছে, মানুহৰ প্ৰয়োজন বা অসীম অভাৱ, এইটো গোটেইকেইটাই হয়। গতিকে দুষ্প্ৰাপ্যতা উদ্ভৱ হোৱাৰ মেইন কাৰণ বুলি ক'বলৈ গ'লে আমি এই গোটেইকেইটা কথাই ক'ব পাৰোঁ। এইটো অল দা এবভ বুলি আমি দিব পাৰোঁ সেইটো। তাৰপিছত বিৰ অপশ্যনটো মই টিক মাৰ্ক মাৰি থৈছোঁ, সেইকেইটা দেখিছে। তাৰপিছত নিৰপেক্ষ ৰেখাই অক্ষক স্পৰ্শ কৰে, এইটো শুদ্ধ নহয়, স্পৰ্শ নকৰে, এইটো অশুদ্ধটো ৰাইট হ'ব। গতিকে যিকেইটা অপশ্যনত যেনেকৈ মই কুৱেশ্যনকেইটা আছে কুৱেশ্যনকেইটাত মই টিক মাৰ্ক মাৰি দিছোঁ সেইখিনি তোমালোকে চাবা আৰু লগতে যিখিনি লং কুৱেশ্যন আছে ইউনিট ৱাইজ সেই লং কুৱেশ্যনখিনিও চাবা। আৰু লগতে মই এটা কথা কৈছোঁ যে যিহেতু তোমালোকে ছেকেণ্ড বেচ, ফাৰ্ষ্ট বেচৰ কিছুমান বেকলগ থাকিব পাৰে, বেকলগৰ কাৰণে এক্সট্ৰাকৈ কিছুমান কুৱেশ্যন দিয়া থাকে, সেই বস্তুটো তোমালোকে চাবা, মন কৰিবা। কাৰণ মেজৰ পেপাৰ দিওঁতে চাগে তোমালোকে সেই কথাটো গম পাইছে যে পেপাৰখনত এক্সট্ৰাকৈ 20 নম্বৰ মাৰ্কছ বেকলগৰ কাৰণে আহে। সেইখিনি কিন্তু কুৱেশ্যন তোমালোকে নকৰিবা। সেইখিনি যদি ফ্ৰেছ কেণ্ডিডেটে কৰা তোমালোকৰ সেইটো কাউণ্ট নহ'ব, কাৰণ তোমালোকৰ টোটেল 60 মাৰ্কছেই হ'ব। গতিকে সেই বস্তুটো কৰোঁতে সদায় পেপাৰখন ভালকৈ চাই ল'বা। ইয়াতো তেনেকৈ অতিৰিক্ত 20 নম্বৰ তোমালোকৰ মেজৰত যেনেকৈ আহিছে মাইনৰতো আহিব, গতিকে সেই বস্তুটো মন কৰিবা। তাৰপিছত এতিয়া 22 চনৰ এখন GEC পেপাৰ যিখন একেধৰণে হয় আৰু চিলেবাছো একে হয়, ইয়াৰো যাতে শ্বৰ্ট কুৱেশ্যনকেইটাই তোমালোকক সহায় কৰিব পাৰে সেইকাৰণে এই পেপাৰখনো মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ আৰু লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে সেইকেইটাও তোমালোকে গম পাবা। গতিকে কুৱেশ্যনখিনি অলপ চাই যোৱা ভালকৈ, নুবুজাৰ কথাই নাই। কিবা যদি তোমালোকে বুজিবলৈ অসুবিধা আছে এতিয়াও মোক জনাবা, কিবা টপিকৰ ওপৰত মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ, যিহেতু মই ইকনমিক্সৰে টিচাৰ হয়। আৰু মই তোমালোকক AEC যিখন কম্পালচৰি পেপাৰ আৰ্টছ ছায়েন্স কমাৰ্চ তাৰো যথেষ্ট ভিডিঅ' বনাই আছোঁ, তাৰ যদি কিবা কনফিউজন থাকে তোমালোকে জনাবা। আৰু আগন্তুক ছেমিষ্টাৰকেইটাতো তোমালোকক ইকনমিক্স ছাবজেক্টটোৰ মেজৰ হওক মাইনৰ হওক মই সহায় কৰি যাবলৈ চেষ্টা কৰিম। তোমালোকে খালি নিজৰ প্ৰব্লেমবোৰ মোক
কৈ যাবা, তেতিয়া মই তোমালোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ সহায় কৰিব পাৰিম, কেনেকৈ ধৰণে তোমালোকৰ কি প্ৰব্লেম হৈছে। গতিকে এই পেপাৰখন দিলোঁ যাতে তোমালোকৰ অলপ হ'লেও আইডিয়া হওক, যিহেতু তোমালোকে তোমালোকৰ কাৰণে প্ৰথম পৰীক্ষা হ'ব এখন মাইনৰ পেপাৰ। গতিকে মেজৰ মাইনৰ বুলি কথা নাই, সমানেই দুয়োখন গুৰুত্বপূৰ্ণ। গতিকে ভালকৈ পৰীক্ষা দিয়া, আৰু এই পেপাৰখনত যিখিনি কুৱেশ্যন আছে শ্বৰ্ট কুৱেশ্যনখিনিতো গোটেইখিনি মনত ৰাখাই ভালকৈ চাবাই, আৰু বাকী যিখিনি লং কুৱেশ্যন আৰু শ্বৰ্ট নোট আহিছে সেইখিনিও এবাৰ চকু ফুৰাই চাই যোৱা, আৰু সেই বস্তুখিনি তোমালোকে পঢ়িছানে নাই বা সেইখিনিত কিমান গুৰুত্ব দিছে সেই কথাটো মন কৰা। বাকী কুৱেশ্যন পেটাৰ্ণটো তোমালোকৰ একেই হ'ব, মেজৰ পেপাৰ যিহেতু অলৰেডি দি থৈ আহিলা। আজিলৈ ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ, ধন্যবাদ।